বৰ গুণ্ডাৰূপী ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ইতিমধ্যে জামিনবিহীন ধাৰাত ৰুজু হৈছে গোচৰ ছাত্ৰৰ ওপৰত বীৰত্ব দেখুওৱা ওসি ভাৰ্গৱৰ বিৰুদ্ধে কি ধাৰাত গোচৰ ৰুজু হৈছে ভাৰ্গৱ কেতিয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আহি পৰিছে প্ৰতিটো তথ্য মুহূৰ্তত আহি পৰিছে ওসি ভাৰ্গৱ সন্দৰ্ভত কেইবাটাও নতুন তথ্য আছে জনোৱাৰ চেষ্টা কৰিম জামিনবিহীন ধাৰাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে গুণ্ডাৰূপী ওসি ভাৰ্গৱ বৰবৰাৰ attempt to murder গোচৰত ভাৰ্গৱৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে 5টা ধাৰাৰ ভিতৰত 4টা জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত এখন 9 ধাৰাত অভিযুক্ত কৰা হৈছে ওসি ভাৰ্গৱ বৰবৰাক ন্যায়ালয়ত উপযুক্ত সাক্ষী প্ৰমাণ পালে 10 বছৰ পৰ্যন্ত জেল হ'ব ভাৰ্গৱ বৰবৰাৰ 109/166/196/127/2 351 BNS or ধাৰাত ৰুজু হৈছে গোচৰ জামিনবিহীন ধাৰাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে গুণ্ডাৰূপী ওসি ভাৰ্গৱ বৰবৰাৰ যদিহে উপযুক্ত প্ৰমাণ লাভ কৰে ন্যায়ালয়ে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ভাৰ্গৱ বৰবৰাৰ 5টা ধাৰাৰ ভিতৰত 4টা জামিনবিহীন ধাৰাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ওসি ভাৰ্গৱৰ কাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ সময়তে এটা গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত আমি জনাই চেষ্টা কৰিছো গুণ্ডাৰূপী ওসি ভাৰ্গৱ বৰবৰা সন্দৰ্ভত নতুন খবৰে মুহূৰ্তত কেইবাটাও জামিনবিহীন ধাৰাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আমি গোচৰ নম্বৰ কেইটা মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 109/166/196/127/2/351 BNS ধাৰাত ভাৰতীয় ন্যায় সংহিতাৰ এই সমূহ নম্বৰত ৰুজু কৰা হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ যদিহে ন্যায়ালয়ে উপযুক্ত তথ্য প্ৰমাণ লাভ কৰে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ভাৰ্গৱ বৰবৰাৰ জামিনবিহীন ধাৰাত ইতিমধ্যে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আমি পুনৰবাৰ ফুল প্লেটত জনোৱাৰ চেষ্টা কৰিম 5টা ধাৰাৰ ভিতৰত 4টাই জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গুণ্ডাৰূপী ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে গুণ্ডাৰূপী ওসি ভাৰ্গৱ বৰবৰাৰ attempt to murder গোচৰত ভাৰ্গৱৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ 5টা ধাৰাৰ ভিতৰত 4টাই জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছে এখন 9 ধাৰাত অভিযুক্ত কৰা হ'ল ওসি ভাৰ্গৱ বৰবৰাক আমি কিছু মুহূৰ্তৰ পাছতে এডভোকেটৰ মন্তব্য শুনাৰ চেষ্টা কৰিম ন্যায়ালয়ত উপযুক্ত সাক্ষী প্ৰমাণ পালেই 10 বছৰ পৰ্যন্ত জেল হ'ব ভাৰ্গৱ বৰবৰাৰ 109/166/196/127/2 আৰু 351 BNS ধাৰাত ৰুজু কৰা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ এইসমূহ ধাৰাত গোচৰ ৰুজু কৰা হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আৰু ভাৰ্গৱ বৰবৰাৰ এই গোচৰ সন্দৰ্ভত এই মুহূৰ্তত অধিবক্তাৰ মন্তব্য আহি পৰিছে আমি পুনে অধিবক্তাৰ মন্তব্য শুনাৰ চেষ্টা কৰিম সিংহম হ'বলৈ বিচৰা পুলিচ সকলে এটা কথা জানিব লাগে যে সিংহম সিনেমাতহে প্ৰযোজ্য বাস্তৱত কেতিয়াও হেয়া বাস্তৱায়িত হ'ব নালাগে যি তেওঁ টানি ধৰি লৈ আনিলে wrongful restraint to বৰ্তমান BNSৰ 126(2) উপধাৰাত হেতু লিপিবদ্ধ আকাৰত আছে
সেইটো এটা বেইলেবল অফেন্স, কিন্তু কগনিজেবল অফেন্স। পুলিচে কেছ ল'ব পাৰে আৰু তেওঁ চৰ ঘোচা মাৰিলে নিশ্চয় তেওঁ আঘাতপ্ৰাপ্ত হৈছে, চিম্পল ইঞ্জুৰি হ'ব পাৰে। তেতিয়া আগৰ 323 IPCৰ জেগাত বৰ্তমান 152(2) উপধাৰাৰ BNSৰ ধাৰা সংযোজন হৈ সৰ্বপ্ৰথমে গোচৰ ৰুজু হ'ব লাগিছিল, কাৰণ তেওঁ এটা ক্ৰিমিনেল অফেন্স কৰিছে। এইটো ঠিক যে ভাৰতবৰ্ষৰ যি বিচাৰ ব্যৱস্থা তাত ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰু ক্ৰিমিনেল প্ৰচিকিউশ্যন দে কেন ৰান হেণ্ড ইন হেণ্ড টুগেডাৰ। খালি ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ ক্ষেত্ৰত প্ৰিপণ্ডাৰেঞ্চ অফ প্ৰবেবিলিটিজ, ষ্টেণ্ডাৰ্ড অফ প্ৰুফ আৰু বিয়ণ্ড ৰিজনেবল ডাউট ক্ৰিমিনেল প্ৰচিকিউশ্যনৰ ক্ষেত্ৰত মই ভাবোঁ যে এই ঘটনাটো আমাৰ কাৰণে আমাৰ নাগৰিকৰ কাৰণে এটা অশনি সংকেত, সকলোৰে কাৰণে। আৰক্ষীৰ নিজৰ ক্ষমতাৰ অপপ্ৰয়োগৰ এটা জ্বলন্ত উদাহৰণ। আৰু মই এইটোৰ কথাত এফালেদি আমি সুখী হৈছোঁ যে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু ভুক্তভোগীজনৰ আপোনাৰ এজাহাৰৰ ভিত্তিত। কিন্তু মই ভাবোঁ যে এই কথাটো হ'ব লাগিছিল যে চৰকাৰে যেতিয়া এটা অপৰাধ হোৱাটো দেশকে আৰক্ষীৰ উচ্চতম পৰ্যায়ৰ বিষয়া পৰ্যন্ত দেখিছে, যিটোৰ কাৰণে আপোনাৰ তেওঁক ছাছপেণ্ড পৰ্যন্ত কৰিছে, তেনেকুৱা সময়ত মই ভাবোঁ যে আৰক্ষীয়ে নিজেই ততাতৈয়াকৈ এটা গোচৰ ৰুজু কৰাটো জৰুৰী আছিল। সেই কামটো নকৰিলে। কিন্তু আমি দেখিছোঁ যে আপোনাৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কেইজনমান যুৱকে এটা সামান্য বাক্য লিখাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে আপোনাৰ নিজেই আপোনাৰ এজাহাৰ লিখি তেওঁলোকক গ্ৰেপ্তাৰ কৰি পেলাই লৈ গৈছিল। গতিকে সেইকাৰণে মই ভাবোঁ যে আৰক্ষীৰ হেমাহি এটা ইয়াত পৰিলক্ষিত হৈছে। ঘটনা ঘটিল, ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে ঘটালে। এই গোটেই ঘটনাটোক আমি এটা বিক্ষিপ্ত ঘটনাৰূপে চালে নহ'ব। এই ঘটনাটো যোৱা সময়ছোৱাত অসমত যি ধৰণৰ আৰক্ষীৰ শক্তিৰ অপপ্ৰয়োগৰ ঘটনা আমি দেখি আছোঁ, এনকাউণ্টাৰৰ জৰিয়তে হওক বা বিভিন্ন সময়ত আপোনাৰ মানুহক আপোনাৰ আৰক্ষীয়ে তদন্তৰ নামত মানুহক হাৰাশাস্তি কৰাৰ ঘটনাই হওক, এই ঘটনাবিলাক খুব ব্যাপকভাৱে ঘটিবলৈ লৈছে। আৰু এই ঘটনাবিলাক, এই ব্যাপকভাৱে ঘটি থকা ঘটনাবিলাকৰ ক্ষেত্ৰত চৰকাৰ বা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে যিহেতুকে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই, সেইকাৰণে আৰক্ষী বিষয়াসকলৰ মাজত এই সাহস বৃদ্ধি পাইছে যে আমি এনেকুৱা কাম কৰি থাকিলেও আমাৰ একো নহয়। সিংহম হ'বলৈ বিচৰা পুলিচসকলে এটা কথা জানিব লাগে যে সিংহম চিনেমাতহে প্ৰযোজ্য, বাস্তৱত কেতিয়াও সেয়া বাস্তৱায়িত হ'ব নালাগে। যি তেওঁক টানি ধৰি লৈ আনিলে ৰংফুল ৰিষ্ট্ৰেইনটো বৰ্তমান BNSৰ 126(2) উপধাৰাত সেইটো লিপিবদ্ধ আকাৰত আছে। সেইটো এটা বেইলেবল অফেন্স, কিন্তু কগনিজেবল অফেন্স। পুলিচে কেছ ল'ব পাৰে আৰু তেওঁ চৰ ঘোচা মাৰিলে নিশ্চয় তেওঁ আঘাতপ্ৰাপ্ত হৈছে, চিম্পল ইঞ্জুৰি হ'ব পাৰে। তেতিয়া আগৰ 323 IPCৰ জেগাত বৰ্তমান 152(2) উপধাৰাৰ BNSৰ ধাৰা সংযোজন হৈ সৰ্বপ্ৰথমে গোচৰ ৰুজু হ'ব লাগিছিল, কাৰণ তেওঁ এটা ক্ৰিমিনেল অফেন্স কৰিছে। এইটো ঠিক যে ভাৰতবৰ্ষৰ যি বিচাৰ ব্যৱস্থা তাত ডিপাৰ্টমেণ্টেল প্ৰচিডিং আৰু ক্ৰিমিনেল প্ৰচিকিউশ্যন দে কেন ৰান হেণ্ড ইন হেণ্ড টুগেডাৰ। খালি ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ ক্ষেত্ৰত প্ৰিপণ্ডাৰেঞ্চ অফ প্ৰবেবিলিটিজ, ষ্টেণ্ডাৰ্ড অফ প্ৰুফ আৰু বিয়ণ্ড ৰিজনেবল ডাউট ক্ৰিমিনেল প্ৰচিকিউশ্যনৰ ক্ষেত্ৰত মই ভাবোঁ যে এই ঘটনাটো আমাৰ কাৰণে আমাৰ নাগৰিকৰ কাৰণে এটা অশনি সংকেত, সকলোৰে কাৰণে। আৰক্ষীৰ নিজৰ ক্ষমতাৰ অপপ্ৰয়োগৰ এটা জ্বলন্ত